অত্যন্ত মোৰ মতেতো গৰ্হিত কাৰ্য হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন প্ৰদেশৰ মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ২৫ বছৰ এটা সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে। বহু বছৰ ধৰি মন্ত্ৰী হৈ আছিলে। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক যদি এগৰাকী নেতাই, এগৰাকী তথাকথিত নেতাই বাৰে বাৰে কয় হু ইজ হিমন্ত বিশ্ব শৰ্মা, এই কথাটো অত্যন্ত দৃষ্টিকটু হৈছে। মই সেইকাৰণেই ভাবিবলৈ বাধ্য হৈছোঁ, যিহেতু তেখেতৰ পিতৃ ৩বাৰ মুখ্যমন্ত্ৰী আছিল, তেখেতে বিদেশত পঢ়া শুনা কৰিছিল, তেখেতে অসমীয়া ভালদৰে নিশিকিলে। অসমীয়া ভালদৰে ক'লে এনেকুৱা এচাম মানুহ আছে, অসমীয়া ভালদৰে ক'লে নিজক ল' গ্ৰেডেড কৰা বুলি ভাবে। অসমত এনেকুৱা এচাম মানুহ আছে যে ইংলিছ ক'লে বেছি ভাল, বেলেগ ভাষা ক'লে বেছি ভাল, বেছি জানা মানুহ, আৰু অসমীয়া ভালকৈ ক'লে, অসমীয়াৰ ফ্লুৱেঞ্চি ভালকৈ থাকিলে নিজক তললৈ লৈ যোৱা বুলি ভাবা এচাম মানুহ আছে। গতিকে তেনেকুৱা এজন মানুহ গৌৰৱ গগৈ, যাৰ পৰিয়ালৰ ৩জন সদস্য ব্ৰিটিছ নাগৰিক। গতিকে তেওঁ নিশ্চয়কৈ ভাবিব পাৰে হিমন্ত বিশ্ব শৰ্মা কোন। অসমৰ ৰাইজে নাভাবে কাৰণেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা ৫ বছৰত অসমত যিমান নিৰ্বাচন অনুষ্ঠিত হৈছে, প্ৰত্যেকটো নিৰ্বাচনতে ৰাইজে তেখেতক বা তেখেতৰ দলক জিকাইছে।